নমস্কাৰ স্বাগতম জনাইছো ই নিউজ আনিলৈ এই মুহূৰ্তত ষ্টুডিঅত মই জোনা কংকন এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা ঠিকই হ'ল উপাচাৰ্যৰ নিযুক্তিও ঠিকই হ'ল কিন্তু 1.5 বছৰৰ পিছতো আৰম্ভ নহল পাঠদান কাৰ্যসূচী এই পুনৰবাৰৰ বাবে জনাইছো ই নিউজ আনি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ উপাচাৰ্য নিযুক্তিৰ 1.5 বছৰৰ পিছতো আৰম্ভ নহল পাঠদান কাৰ্যসূচী আমি জনাই আছো ই নিউজ আনি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ বিশ্ববিদ্যালয় স্থাপনত উৎফুল্লিত ৰাইজ ক্ষোভিত আজিৰ তাৰিখত জনাই আছো ই নিউজ আনি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ বিহপুৰীয়া সমষ্টিৰ বিধায়কৰ এই ক্ষেত্ৰত নীৰৱ ভূমিকাৰ বিষয়েও সৰব সমালোচনা চলিছে ইতিমধ্যে বহু দল সংগঠনে এই বিষয়ে ফুচ্চাৰ দাবী উত্থাপন কৰিছে আসু এজেচিপিকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনে এই মুহূৰ্তত ই নিউজ আনি দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতালৈ আহিয়েই ৰাজ্যত 3খনকৈ বিশ্ববিদ্যালয় ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে মহাপুৰুষ মাধৱদেৱৰ স্মৃতি যুগমীয়া কৰাৰ ৰক্ষাৰ স্বাৰ্থতে নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয় ভুজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল চৰকাৰখনে কেৱল ঘোষণাতে সীমাবদ্ধ নাথাকি পৰৱৰ্তী সময়ত 3খন বিশ্ববিদ্যালয়তে উপাচাৰ্য নিযুক্তিৰ কাম সম্পন্ন কৰিছিল কিন্তু বৰ্তমান সময়ত অভিযোগ উঠিছে যে উপাচাৰ্য নিযুক্তিৰ 1.5 বছৰৰ পিছতো বিশ্ববিদ্যালয় কেইখনত আৰম্ভ হোৱা নাই পাঠদান প্ৰথম বৰ্ষৰ পিছত এতিয়া দ্বিতীয়টো শিক্ষা বৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়কে প্ৰমুখ কৰি বহু বিশ্ববিদ্যালয়ত ইতিমধ্যে নামভৰ্তিকৰণ আৰম্ভ হৈ গৈছে পাঠদান আৰম্ভ হ'ব তাৰ বিপৰীতে মাধৱদেৱ বিশ্ববিদ্যালয়ে আজিও লাভ কৰা নাই নামভৰ্তি তথা পাঠদান আৰম্ভ কৰাৰ কোনো নিৰ্দেশনা আমি জনাই আছো ই নিউজ আনি দৰ্শকসকলক উত্তৰ-পূৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হোৱাত এসময়ত উৎফুল্লিত হৈ পৰা শিক্ষা অনুৰাগীসকল আজি ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ক্ষুব্ধ হৈ পৰিছে উপাচাৰ্য নিযুক্তিৰ 1.5 বছৰৰ পিছতো মাধৱদেৱ বিশ্ববিদ্যালয়ত পাঠদান আৰম্ভ নোহোৱাত লখিমপুৰৰ দল সংগঠন স্থানীয় বিধায়ককো ইতিমধ্যে সমালোচনা কৰিছে তেওঁলোকে অভিযোগ কৰিছে যে সেই বাটটোৰে দিয়ে সেই ৰাস্তাটোৰে দিয়ে সেইজন বিধায়ক বহুবাৰ অহা যোৱা কৰে কিন্তু তেওঁ আজি কোপতি এই বিষয়ত কোনো ধৰণৰ কথা কোনো ধৰণৰ আলোচনালৈ যোৱা নাই বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে এজেচিপি আসুকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনে এনেদৰে খুব প্ৰকাশ কৰিছে আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য শুনাবলৈ বিচাৰিছোঁ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হোৱাৰ পিছত বৰ্তমান তেওঁৰ তাত উপাচাৰ্যজন নিযুক্তি প্ৰদান কৰা 1.5 বছৰ হ'ল কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰৰ শিক্ষা বিভাগে ব্যাগুম মন্ত্ৰী কিন্তু শিক্ষা বিভাগৰ ব্যাগুম মন্ত্ৰীগৰাকীয়ে আজিলৈকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি কাম খৰতকীয়া হোৱা নাই এক নম্বৰ কথা তাৰ লগে লগে বাকীবিলাক বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে কিন্তু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰিব পৰা নাই সেই ক্ষেত্ৰত আমি তীব্ৰভাৱে গৰিহণা জনাইছো লখিমপুৰ জিলাৰ ভিতৰত এখন উচ্চ মানদণ্ডৰ শিক্ষা অনুষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ত খুব কম দিনৰ ভিতৰত পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আমি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থা উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই দাবী জনাইছো ইয়াৰ লগে লগে সেই ৰাস্তাটো এই পথটোৱেদি বিহপুৰীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক দেৱানন্দ হাজৰিকা সদায় অহা যোৱা কৰি আছে দেৱানন্দ হাজৰিকা এটা সময়ত শিক্ষাৰ লগত জড়িত থকা ব্যক্তি তেওঁ নৱোদয় অধ্যক্ষ পৰ্যন্ত আছিলে তেওঁ কিন্তু এই কথাটো গুৰুত্ব সহকাৰে লোৱা নাই আৰু তেখেতকো আমি দাবী জনাইছো অসম চৰকাৰৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকে কথা পাতি খুব কম দিনৰ ভিতৰত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি কাম সম্পূৰ্ণ কৰক মহাবিদ্যালয় বিশ্ববিদ্যালয় আমি সঁচাকৈ বৰ দুখিত আমি ক'বলৈ আমাৰ আজি কোনো ভাষা নাই মানে অসম চৰকাৰৰ বিজেপি চৰকাৰৰ দিনত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাধৱদেৱ কলেজখন আপোনাৰ মাধৱদেৱ মহাবিদ্যালয়খন আপোনাৰ মাধৱদেৱ বিশ্ববিদ্যালয়লৈ আপোনাৰ ৰূপান্তৰিত কৰিলে কিন্তু তাৰ পিছত মাধৱদেৱ বিশ্ববিদ্যালয়ত এজন আপোনাৰ উপাচাৰ্যও নিযুক্তি দিলে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পাইছো তাত কোনো আপোনাৰ বিশ্ববিদ্যালয়ৰ নামত কোনো আন্তঃগাঁথনি কাম হওক নামভৰ্তি হওক সেইবিলাক কিন্তু আজিলৈকে কিন্তু হোৱা দেখা পোৱা নাই কিন্তু এই বিষয়টো লৈ পেলাই কিবা বিজেপি চৰকাৰে কিবা নিৰ্বাচনী কিবা টোপ দিয়া যেনহে লাগিছে আপোনাৰ এই কিন্তু মানে ধৰি লওক আপোনাৰ এই বিষয়টোৰ ওপৰত আপোনাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক আপোনাৰ দেৱানন্দ হাজৰিকাও খুব আপোনাৰ নিমাত তেখেতে কিন্তু এইটো ৰাস্তাই সদায় অহা যোৱা কৰি আছে কিন্তু তেখেতে এই বিষয়টোৰ প্ৰতি কিয় যে নিমাত হৈছে কিয় মাত মতা নাই এইটো এটা ৰহস্যজনক মানে ভূমিকা বুলি আমি ভাবিছো আপোনাৰ এইটো কিবা বিজেপি চৰকাৰে এটা কিবা ৰাজনীতি যেন কৰিছে যেন তেনেকুৱা এটা গোন্ধ পাইছো আমি সঁচাকৈ বৰ দুখিত
আমি এই মুহূৰ্তত নিউজ আনি দৰ্শকসকলক সেই মন্তব্য শুনালো আৰু এতিয়া বৰ্তমান সময়ত চৰ্চা চলিছে যে এখন বিশ্ববিদ্যালয়ৰ কেৱল ঘোষণা আৰু উপাচাৰ্য নিযুক্তিতে কেৱল সেই বিশ্ববিদ্যালয়ৰ দায়িত্ব শেষ হৈ গ'ল নেকি বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু বিভিন্ন সময়ত বিশ্ববিদ্যালয় স্থাপন কাৰ্যসূচীত ৰাইজ উৎফুল্লিত হৈ পৰিছিল, কিন্তু বৰ্তমান সময়ত এই বিশ্ববিদ্যালয় 1.5 বছৰ ধৰি উপাচাৰ্য নিযুক্তিৰ 1.5 বছৰ পিছতো বৰ্তমান সময়লৈকে কোনো ধৰণৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠদান কাৰ্যসূচীৰ এতিয়ালৈকে কোনো নিৰ্দেশনা লাভ কৰা নাই। আৰু এই সময়ত প্ৰশ্ন উঠিছে যে সেই স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে অথবা যিসকলে সেই বিশ্ববিদ্যালয়ত পঢ়াৰ পোষকতা কৰিছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক বৰ্ষ, সেই শৈক্ষিক বৰ্ষৰ লগতো বৰ্তমান সময়ত কিন্তু কিছু পৰিমাণে হেতালি খেলা পৰিলক্ষিত হৈছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। আমি জনাই আছো ই নিউজ আনি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ সুস্থাৰ দাবী উত্থাপন কৰিছে আছু এজেচিপিকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে। বৰ্তমান সময়ত আছু আৰু এজেচিপিৰ আমি মন্তব্য শুনালো আপোনালোকক। উপাচাৰ্য নিযুক্তিৰ 1.5 বছৰ পিছতো আৰম্ভ হোৱা নাই পাঠদান, বিশ্ববিদ্যালয় স্থাপনত উৎফুল্লিত ৰাইজ আজি বৰ্তমান সময়ত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়কৰ নীৰৱ ভূমিকাক লৈ বৰ্তমান সময়ত সমালোচনাৰ চলি আছে আৰু এই দাবী উত্থাপন কৰিছে আছু এজেচিপি। আমি জনাই আছো ই নিউজ আনি দৰ্শকসকলক এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ।